কেতিয়ানো আৰু ভাল বিল্ডিং এটা বনাই থাকিব পাৰিম নহয়। এইটো ঘৰত আৰু থাকি আমনি লাগিছে। মানুহজনক ইমান কৈছো বোলো ঘৰটো ভাঙি পেলাই ভালকৈ এখন ঘৰ বনাও, নাই কথাই নুশুনে নহয়। বাপেকে বনোৱা ঘৰ বুলি লোকে ভাঙিবলৈ নিবিচাৰে। বাপেকে বনোৱা ঘৰ বুলিয়েনো আৰু এনেকৈ সেই বেয়া হৈ যোৱা ঘৰটোত থাকিব পাৰেনে? গোটেই ৱাল চোৱালবোৰ বেয়া হৈ গৈছে। ইমান পুৰণা ঘৰ ভালকৈ মেৰামতি কৰিব লাগিছিল বুলি ক'লো, নাই নুশুনে। এই বুঢ়া বুঢ়ীকেইটা ওলাই গ'লেহে যদি ভাল ঘৰ এখনত থাকিবলৈ পাওঁ। এইকেইটা আকৌ কেতিয়া মৰিব জানো? মোৰ একেবাৰে ভাল নলগা হ'ল আৰু। ইহঁতৰ কাৰণে আকৌ মোৰ কামহে বাঢ়িছে। ইহঁতক কোনে চাই থাকে? ডাঙৰ বোৱাৰী, দেউতাক চাহ দিলানে? চাওক মা, মই এইখন ঘৰত কাম কৰা মানুহ নহয়, মই এইখন ঘৰৰ বোৱাৰীহে। গতিকে সকলোকে মই চাহ বনাই বনাই খুৱাই থাকিব নোৱাৰোঁ। কাৰোবাৰ যদি চাহ খাবলৈ মন গৈছে নিজে বনাই ল'ব পাৰে। পাকঘৰটোতো মই তলা মাৰি থোৱা নাই। আপোনালোকক আৰু মই আদৰ সাদৰ কৰি থাকিবলৈ মোৰ আৰু এতিয়া সময় নাই। ময়োহে আগৰ দিনৰ মানুহ নহয়, শাহুৰ শহুৰৰ ভৰিৰ তলত থাকিবলৈ। মই আজিৰ যুগৰ ছোৱালী হয়, গতিকে মই কাকো ইমান আলপৈচান ধৰি থাকিব নোৱাৰোঁ। এখন ঘৰত কাম কৰি কৰি মোৰ নিজৰ কাৰণে সময় নোহোৱা হৈছে। চাহ ভাত অমুক তমুক কিমান আৰু যোগাৰ দি থাকিম? নিজেও কৰিবচোন। আপুনি কিবা চুচৰি যোৱা নাই নহয় কাম কৰিব নোৱাৰিবলৈ? কিছুমান কামত নিজেও হাত লগাব আকৌ। বোৱাৰী, তেনেকৈ কিয় কৈছা? মই জানো তোমাক কামত সহায় নকৰোঁ? অকল সহায় কৰিলে নহ'ব নহয়, নিজৰ কামবোৰো নিজে কৰিবলৈ শিকিব লাগে আকৌ। আপোনাৰহে হাজবেণ্ড শহুৰ দেউতা, গতিকে নিজৰ হাজবেণ্ডৰ কাৰণে চাহ অকণ বনাই দিব নোৱাৰে নেকি? বোৱাৰীজনীলৈ যে বাচ্ছা আছে, মইতো মোৰ মানুহটোৰ কাৰণে চাহ দিবলৈ আপোনাক কেতিয়াও কোৱা নাই। চাওক, আপোনালোকক মই আলপৈচান ধৰি থাকিবলৈ এইখন ঘৰত বিয়া হোৱা নাই। মই মোহনক ভাল পাই বিয়া হৈছোঁ, গতিকে মই মোৰ মতে জীয়াই থাকিব বিচাৰোঁ এইখন ঘৰত। কাৰো তলতো নহয় আৰু কাৰো ওপৰতো নহয়। হ'ব দিয়া বোৱাৰী, চাহকণ বনাবলৈহে দিছিলোঁ, ইমানকৈ কথা শুনাব নালাগে, মই নিজেই বনাই দিম দিয়া। যাওক যাওক, নিজে বনাই খালে খাব, নেখালেও নাই। মোক কৈ নাথাকিব, মই আৰু অশান্তি পাই গৈছোঁগৈ। আপোনালোকৰ কাৰণে আমাৰ দুটাৰ মাজত কাজিয়া হৈ থাকে। মইতো এতিয়া ইমানটো বিচাৰিছোঁ যে আপোনালোকৰ পৰা কেতিয়ানো মই শান্তি পাম। তই তাৰমানে সিদ্ধান্ত লৈ ললি? দেউতা, মই সিদ্ধান্ত লৈ পেলালোঁ। মই জুনুক বিয়া পাতি তাহাঁতৰ ঘৰতে থাকিম। এনেওতো এদিন দাদা আৰু মই বেলেগ হ'বই লাগিব। সেইকাৰণে ভাবিছোঁ, যিহেতু জুনু এজনীয়ে ছোৱালী ঘৰৰ, গতিকে মই তাহাঁতৰ ঘৰতে থাকিম। সৰুৰ পৰা তোক ডাঙৰ দীঘল কৰি পঢ়াই শুনাই আজি এইটো কথাহে শুনোৱালি। তই কি আমাৰ কথা এবাৰো ভবা নাই নেকি? তোৰ অবিহনে আমি কেনেকৈ থাকিম? চোৱা দেউতা, মই ইমান দূৰত নাথাকোঁ নহয়। তোমালোকৰ মন গ'লে তোমালোকে তালৈ যাব পাৰা, মোৰ মন গ'লে ময়ো ইয়ালৈ আহিব পাৰোঁ। তেনেকৈতো লগ হৈয়ে থাকিব। আৰু চোৱা, তোমালোকে পঢ়ালা শুনালা মই মানিছোঁ, কিন্তু আজিলৈকেতো একো এটা দিব পৰা নাই। তোমালোকেনো মোক কি দিব পাৰিছা কোৱাচোন? কিন্তু মই যদি আজি জুনুৰ ঘৰলৈ যাওঁ, জুনুৰ দেউতাকৰ গোটেই কোম্পানীৰ মালিক মই হ'ম। দেউতাকৰ লগত সমানে কোম্পানীত কাম কৰি ভালকৈ ইনকাম কৰিব পাৰিম। আপুনি জানো সেইটো দিব পাৰিব? তই এইবোৰ কি কৈছ বিপ্লৱ? তোৰ অলপো বেয়া নালাগিল নিজৰ দেউতাকক তেনেকৈ ক'বলৈ? ক'বলৈ দিয়াৰ আচলতে আমাৰেই ভুল। ইহঁতক পঢ়া শুনাৰ লগতে যদি অলপ সংস্কাৰ শিকালোহেঁতেন, আজি চাগে মোক এনেকৈ নকলেহেঁতেন। চোৱা দেউতা, এইবোৰ সংস্কাৰৰ কথা কৈ মোক এতিয়া ব্লেকমেইল কৰিব নালাগে। আৰু মোৰ জিন্দগীটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তোমালোকে মোক কেতিয়াও বাধা দিব নোৱাৰা। তোমালোকক চোৱাটো অকল মোৰ দায়িত্ব নহয়, দাদাবোৰো দায়িত্ব। গতিকে তোমালোকে তেওঁলোকৰ লগত থাকা, মোৰ একো আপত্তি নাই। হ'ব হ'ব, তই আমাৰ কাৰণে চিন্তা কৰিব নালাগে। নিজে নেখাই তহঁতক খোৱা, নিজে নিপিন্ধি তহঁতক পিন্ধোৱাৰ ফল এইটো দিছ তহঁতি। যা, তহঁতি য'ত সুখী হ তাতেই থাকগৈ। এনেও মই তহঁতৰ ওপৰত আশা একেবাৰে এৰিয়ে দিলোঁ। এইখন ঘৰতো কিমান দিনলৈ আৰু থাকিবলৈ স্থান পাওঁ সেয়া কোনো গেৰেণ্টিয়ে নাই। আৰু এটা কথা মা দেউতা, তোমালোকৰ যদি মোক মনত পৰে তেতিয়াহ'লে জুনুহঁতৰ ঘৰলৈ যাবা বাৰু, কিন্তু তাকে বুলিয়ে যেতিয়া তেতিয়াকৈ ওলাই নিদিবাগৈ। তাহাঁতি বহুত ধনী মানুহ, গতিকে তাহাঁতৰ ঘৰলৈ যোৱাৰো কিছুমান ৰুলছ আৰু ৰেগুলেশ্যন আছে। মই এতিয়া যাওঁ, কাপোৰ কানি পেকিং হৈ গ'ল। যা যা, ভালকৈ থাকিবি। আৰু শুনা, বিয়াত মই তোমালোকক নিমন্ত্ৰণ দিম আৰু তোমালোকে আহিবা। দেখিলা নহয় পুত্ৰৰ কাণ্ড জ্ঞান। পঢ়ি শুনি ইমানখিনিয়ে জ্ঞান অৰ্জন কৰিলে। মইতো নিজকে আজি বহুত দুখী অনুভৱ কৰিছোঁ। মোৰ ল'ৰাই আজি এজনী ছোৱালীৰ কাৰণে, এজনী ছোৱালীৰ বাপেকৰ সম্পত্তিৰ কাৰণে মাক বাপেকক এৰি গুচি গৈছে। ইয়াতকৈ আৰু লজ্জিত বিষয় কি হ'ব পাৰে? হ'ব দিয়ক, সি কামৰ কাৰণেহে গৈছে কিবা, একো নহয়, ভালকৈ থাকিলে হ'ল য'তে থাকে। এতিয়াও আমি ইমান বুঢ়া বুঢ়ী হোৱা নাই যে কোনোবাই নধৰিলে মানে আমি পৰি যাম ক'বলৈ। চোৱা, মই তোমাক চিধা চিধি কথা কৈ দিছোঁ। ভাইৰে কেনেকৈ মাৰ বাপেৰক বুঢ়া বুঢ়ী বয়সত চাব লাগিব বুলি কেনেকৈ পৰালে দেখিলা নহয়। এতিয়া তুমি কি ভাবিছা? তুমি সেই মাৰ বাপেৰক চাই থাকিবা?
মই কিন্তু চাই থাকিব নোৱাৰো কৈ দিছো আৰে ৰ'বাচোন মনে মনে থাকা এইটো কথাকে তুমি ক'বলৈ মোক বাথৰুমলৈ লৈ আহিব লাগেনে ৰুমতো একো এটা ক'বই নোৱাৰো শুনিয়ে পাই নহয় বুঢ়া বুঢ়ীয়ে আৰু শুনা ঘৰটো মোৰ নামত কৰিব লাগিব আৰে কাম কাজবোৰ চলি আছে তাই মাৰ নামত কৰিব দিছে মইনো কেনেকৈ তোমাৰ নামত কৰিম মই সেইবোৰ নেজানো মোৰ নামত কৰিবই লাগিব ঠিক আছে মই কথা পাতিম এতিয়া যাওঁ দেই অফিচলৈ দেৰি হ'ব এবাৰ ঘৰটো মোৰ নামত হ'বলৈ দিয়ে তাৰপিছত মই এই বুঢ়া বুঢ়ীহালক ঠিকনা লগাই আছো কি কবি অ' ৰাতুল জীৱনটো একেবাৰে শান্তি নাইকিয়া হৈ গৈছে বিয়া পতাৰ পাছতহে মাক বাপেকৰ কথা ভাবিম নে ঘৈণীয়েকৰ কথা ভাবিম নিজে ভাবি পোৱা নাই মানুহজনীৰ কথা ভাবিলে মানে মাক বাপেকে বেয়া পায় মা দেউতাৰ কথা ভাবিলে মানে মানুহজনীয়ে বেয়া পায় মইনো কোনফালে কৰোঁ বাৰু কচোন সেইটোৱেতো কথা সেইকাৰণেতো মই বিয়া পতা নাই এইবোৰ ঘৰ সংসাৰৰ ঝামেলাত এতিয়া পৰিবলৈ নাই আৰু মই অলপ শান্তিৰে জীৱনটো কটাই লওঁ জাননে ঘৰটো এতিয়া কাৰোবাৰ নামত কৰিব লাগে দেউতাই কৈছে মাৰ নামত কৰিবলৈ আৰু মানুহজনে কৈছে তাইৰ নামত কৰিবলৈ মই বাৰু কোনফালে কৰোঁ মই বৰ বিপাঙত পৰিছোঁ অ' চাই চিতি ভাবি চিতি কামবোৰ কৰিবি আৰু মইনো তোক আৰু কি আজ্ঞা দিম সংসাৰৰ কথাটো মই নেজানো আমি ছিংগুল মানুহ এতিয়া বিয়া পতা নাই যেতিয়া মা দেউতাৰ কথাই ভাবিম এতিয়া তইতো বিয়া পাতিলি এতিয়া তোৰ বা মনটোৱে কি কয় ন তাকেই মা দেউতাৰ নামত নকৰিলেও সিহঁতিতো মানি ল'ব কিন্তু মানুহজনীৰ নামত যদি নকৰোঁ মোৰ জিনা হাৰাম কৰি দিব বুজিছানে ভবাই নাছিলোঁ মই বিয়া পাতি যে এনেকুৱা মানে ঘৰখন অকামিলা হ'ব বুলি মা দেউতাও কম নহয় মানুহজনীও কম নহয় কোনফালেনো মই মিলাম মইতো দিনটো অফিচতে কাম কৰোঁ আৰু মই সেই অকলে ঘৰখন চলাবলগীয়া হৈছে ভাইটিতো সেই গুচি গ'ল বিয়া পাতি এতিয়া ঘৰ যোৱাই হৈ আছেহি তাৰ চিন্তা নাই কিন্তু মা দেউতাক এতিয়া মোৰ ডিঙিতহে ওলমাই থৈ গ'ল সিতো নেচায়েই হয় নেকি তাকেই বৰ বিপাঙত পৰিছোঁ মই কিন্তু বহুত সুখী পাপাই এনেকৈ ছাৰপ্ৰাইজ দিব বুলি ভবাই নাছিলোঁ এনেকৈ মানে একো প্লেনিঙো নাছিলে জানানে এনেকৈ ফটককৈ পাপাই আমাক লণ্ডন যাবলৈ টিকেট কৰি দিলে মোৰ যে একেবাৰে বিশ্বাস হোৱা নাই মোৰোতো আকৌ মই কেতিয়াও ভবা নাছিলোঁ তোমাৰ জহতে কিন্তু এতিয়া মই লণ্ডনো দেখি পাম দেখিলা মোৰ পাপা কিমান ভাল তোমাক নিজৰ ল'ৰাৰ দৰে মৰম কৰে তুমি কিন্তু পাছত পাপাক ধোকা দিলে নহ'ব তুমি পাছত তোমাৰ ঘৰলৈ ঘূৰি যাওঁ বুলি ক'লে নহ'ব কিন্তু এই বাবা কোনে যায় সেই জুপুৰিটোলৈ ঘূৰি তাত আছেনো কি এতিয়া মই তোমাৰ হ'লো যেতিয়া সদায় তোমাৰ লগতে থাকিম তোমাৰ ঘৰৰ মানুহখিনিক কিন্তু আচৰিত পালোঁ এটলিষ্ট বিয়াত নিমন্ত্ৰণ দিছোঁ কমচে কম ঠিক আছে মা দেউতা বাৰু আহিব নোৱাৰিলে দাদা বৌতো আহিব পাৰে তেওঁলোকেও আহিব নোৱাৰিলেনে আচলতে কি জানা তোমাৰ প্ৰতি তোমাৰ ঘৰখনৰ একো মৰম চেনেহেই নাই আজি তোমাৰ প্ৰতি যদি মা দেউতাৰ হ'লেও মৰম থাকিলেহেঁতেন নহয় যেনেকৈ হ'লেও পুতেকৰ বিয়াত আহিলেহেঁতেন তুমিতো একো ভুল কৰা নাই বৰঞ্চ তুমি নিজৰ লাইফটো ছেটেল কৰিবলৈহে আহিছা কাৰণ তেওঁলোকেতো একো দিব নোৱাৰিলেই এটলিষ্ট বিয়াত আশীৰ্বাদটোতো দিব আহিব পাৰে কথাটো নোহোৱা নহয় অ' বাদ দিয়া আৰু কি কৰিম আৰু এতিয়া মাত্ৰ আমি আমাৰ লাইফটো এনজয় কৰিব লাগে এনেও মই আৰু ঘৰখনৰ কথা নাভাবোঁ দাদা বৌ আছে নহয় মা দেউতাৰ লগত এতিয়া তুমি তোমাৰ ঘৰৰ কথা ভাবিলে নহ'বই কাৰণ এতিয়া তুমি মোৰ পাপাৰ আণ্ডাৰত থাকা পাপাই তোমাক বিশ্বাস কৰি কোম্পানীটো তোমাৰ ওপৰত এৰি দিছে আৰু তুমি যদি পাছত এনেকৈ গুচি যোৱাগৈ মানে পাপাক মই কি বুলি উত্তৰ দিম গতিকে প্লিজ এতিয়াই মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ ভৱিষ্যতে যাতে এনেকুৱা কোনো ধৰণৰ কাম নকৰা যিটো কামে মোৰ পাপাক দুখ দিয়ে আৰু মোৰ পাপাক দুখ দিয়াটো মই কেতিয়াও সহ্য কৰিব নোৱাৰিম তোমাৰ মোৰ ওপৰত বিশ্বাস আছে নহয় সেইটোৱে মোৰ কাৰণে বহুত বোৱাৰী শুনাচোন দেউতাৰ গাটো ভাল নহয় পইচা কেইটকামান দিব পাৰিবা নেকি হস্পিটেললৈ লৈ যাওঁ বুলি ভাবিছোঁ ই আকৌ অফিচলৈ গ'ল তাক আকৌ ফোন কৰি ডিষ্টাৰ্ব দিবলৈ বেয়া লাগিছে এনেও আজি শনিবাৰ অলপ পাছত সি পাবহিয়ে এতিয়ালৈকে দেৰিয়ে হৈ যাব সেইকাৰণে মই দেউতাক এতিয়া লৈ যাওঁ বুলি ভাবিছোঁ তোমাৰ লগত যদি পইচা আছে দিয়াচোন আপোনাৰ আৰু কাম নাই নিজৰ হাতত যদি পইচাই নাই তেতিয়াহ'লে কিয় হস্পিটেল যাব লাগেনো আমি আপোনালোকক খোৱাৰ পৰা পিন্ধালৈকে দিছোৱে আৰু এই বেমাৰ চেমাৰ চাবলৈ নাই নহয় মানে যিকোনো কামত যে আপুনি পইচা খুচি থাকে মই কিন্তু বৰ বেয়া পাওঁ অকল মোকেই নহয় এইকো আপুনি বহুত পইচা বিচাৰি থাকে এনেকুৱা কিয় কৰে বাৰু সৰু সুৰা বেমাৰ হৈছে এদিন দুদিনত ভাল হৈ যাব তাতে হস্পিটেল যাবলগীয়া কি হ'ল এতিয়া কিবা ডেকা ল'ৰা হৈ থকা নাই নহয় অলপ জ্বৰ বা মূৰ বিষ হ'লে হস্পিটেল যাবলৈ এতিয়া বুঢ়া হ'ল আৰু এইবোৰ কমন এইবোৰ হৈয়ে থাকিব সেই বুলি সদায় হস্পিটেল যালে হ'ব জানো কৰিবলৈনো কেইটা দিন আছে
ইমান ভয় নে মৰিবলে? বোৱাৰী, আপুনি মোৰ ওপৰত হাত উঠাবলৈ সাহস ক'ত পালে বুঢ়ী? নিজৰ শাহুৱেক শহুৱেকক তেনেকৈ ক'বলৈ তোমাৰ অলপো লাজ নালাগিল? হা? আৰু মানে আমি মৰালৈ তোমালোকে বাট চাই আছা নেকি? ইমান হুলস্থুল কিহৰ? আপুনি কিন্তু বহুত বেয়া কৰিলে মা। মোৰ গালত চৰ দি আপুনি বহুত ডাঙৰ ভুল কৰিলে। এইবোৰ কি? হেৰি, আপোনাৰ বেমাৰ বুলি মই বোৱাৰীক 2 টকামান পইচা খুজিছিলোঁ, তাতে যে তাই ইমান খং কৰিছে নহয়। আপুনি মৰাৰ কথা কৈছে, মই বাৰু কেনেকৈ সহ্য কৰোঁ কওকচোন? বাৰু বাৰু, মোৰ বেমাৰ কাৰণেনো কেলে ইমান চিন্তা কৰিব লাগে? মোৰ ভাল হৈ যাব নহয়। কি হ'ল? ঘৰত ইমান হুলস্থুল যে? হেৰা, শুনিছানে? এইখন ঘৰত আৰু মোৰ একো মূল্যই নাই। আজি তোমাৰ মায়ে মোৰ গালত চৰ মাৰিছে, মোৰ ওপৰত হাত তুলিছে। দেখিলা তুমি নটকা সময়ত এওঁলোকে মোৰ ওপৰত কিমান অত্যাচাৰ চলায়। তোমাক মই নকওঁ বুলিহে। ৰ'বা, তুমি নাকান্দিবা। চোৱা, এতিয়া তোমাৰ আগত এওঁলোকে বহুত কিবা কিবি ক'ব, নাটক কৰিব, কিন্তু তুমি বিশ্বাস নকৰিবা। এওঁলোকে মোক বহুত কষ্ট দিয়ে জানানে? তোমাৰ মা দেউতাই মোক তুমি অফিচলৈ যোৱাৰ পৰা বহুত কষ্ট দিয়ে। অতদিনে মই এনেকৈয়ে সহ্য কৰি আছিলোঁ। আজি তুমি নিজে আহি দেখিলা নহয়। তুমি নিজে সুধিছোৱা এওঁ মোক চৰ মাৰিছিলে নে নাই। আৰু এতিয়া অকল মোকেই ভুল ধৰিব, মোৰেই ভুল বুলি ক'ব। মা, তুমি কি তাইক সঁচাকৈ চৰ মাৰিলা নেকি? কিন্তু মইতো মই যি সুধিছো সেইটো কোৱা মা। মাৰিলোঁ, তাইৰ ভুলৰ কাৰণেই চৰ মাৰিবলগীয়া হৈছে। বছ মা, বছ। আৰু মোক একো ক'বলৈ নালাগে। তাইৰ যদি কিবা ভুল হৈছিল তুমি শুধৰাই দিব লাগিছিল, কিন্তু এনেকৈ হাত তোলাটো মই একেবাৰে একচেপ্ট কৰিব নোৱাৰোঁ। আজিলৈকে তাইক মই গালি এটা দি পোৱা নাই, আৰু তাইক আপুনি হাত তুলিলে। কিন্তু তাই মই আৰু তাইৰ বিষয়ে একো শুনিব নিবিচাৰোঁ। এতিয়া মোক ভুল ধৰি বহুত কিবা কিবি ক'ব, মই জানো। মোৰ আৰু এইখন ঘৰত একো মূল্যই নাইকিয়া হ'ল। তাৰমানে কি? আমি তোৰ ঘৈণীয়েৰক অত্যাচাৰ চলাওঁ, মাৰো, পিটো, গালি পাৰোঁ, সদায় কষ্ট দিওঁ, কাম কৰাওঁ, এই বুলি ভাবিছ নেকি তই? ভাবিবলেনো কি প্ৰয়োজন আছে দেউতা? মই আজি নিজেই দেখিছোঁ দেখোন। সেইকাৰণে তাই ৰাতি ইমান ভাগৰি পৰে, আপোনালোকৰ এইবোৰ অত্যাচাৰ কামৰ পৰা। কিন্তু অতদিনে তাই এইবোৰতো দবাই ৰাখিছে, আজিলৈকে মোক একো কোৱা নাই। আজি নিজ চকুৰে দেখিহে গম পালোঁ। যদি তহঁতৰ ইমান প্ৰব্লেমেই হৈছে, যদি তহঁতি আমাৰ লগত থাকিবই নোৱাৰ, তেতিয়াহ'লে এইখন ঘৰৰ পৰা ওলাই নাযাওঁ কিয়? ঠিক আছে, এতিয়াও সময় আছে, ওলাই যা মোৰ ঘৰৰ পৰা। এইবোৰ আপুনি কি কৈছে? ভালে ভালে কৈছোঁ, তহঁতি আজিয়ে ঘৰৰ পৰা ওলাই যা। এই বুঢ়া মাক দেউতাকৰ কাৰণে যদি তহঁতৰ অসুবিধা হৈছে, আমাৰ একো আপত্তি নাই তহঁতি ওলাই যোৱাত। কিয় ওলাই যাম? এইখন মোৰ ঘৰ হয়। কোনোবাই যদি ওলাই যাবলগীয়া হয়, সেয়া মাত্ৰ আপোনালোক। মই ইমান সহজে ওলাই যোৱা মানুহ বুলি নাভাবিব। আপোনালোকৰ নিচিনা মূৰ্খ নহয় মই। মোৰ খংটো তুমি নুঠাবা, আৰু মনত ৰাখিবা এইখন ঘৰ তোমাৰ শাহুমাৰ নামত আছে। গতিকে তাই কাক থাকিব দিয়ে কাক থাকিব নিদিয়ে সেইটো তাইৰ ইচ্ছা। শহুৰ দেউতা, মোক চম্ভালি কথা ক'ব। প্ৰথমতে জানি লওক ঘৰটো কাৰ নামত আছে। মানে এইবোৰ বোৱাৰীয়ে কি কৈছে? দেউতা, মই সিদিনা ঘৰটো মাৰ নামত নহয়, এই নামতহে কৰিলোঁ, আপোনাৰ বোৱাৰীৰ নামত। কি? তই এইবোৰ কি কৈছ বোপাই? তোৰ দেউতাই ইমান কষ্টকে বনোৱা ঘৰটো তই খন্তেকতে তোৰ ঘৈণীয়েৰৰ নামত কৰি দিলি। তই তোৰ নামতো কৰিব পাৰিলিহেঁতেন। তইতো এবাৰ আমাৰ লগত কথা পাতিব পাৰ, তই এবাৰো আমাক কোৱাটো জৰুৰী বুলি নাভাবিলি? মোৰ নামত কি তাইৰ নামত কি? আমিতো একেলগে থাকিম মা। গতিকে মই তাইৰ নামতে কৰি দিলোঁ। আৰু এতিয়া মোৰ ঘৰৰ পৰা আমি নহয়, আপোনালোক ওলাই যাওক। আপোনালোকৰ নিচিনা মানুহক মোৰ ঘৰত মই থাকিব দিব নোৱাৰোঁ। মই আপোনালোকক আজিৰ দিনটো দিছোঁ। আজিৰ দিনটোৰ ভিতৰত যদি ওলাই নাযায়, মই গতিয়াই বাহিৰ কৰি দিম। বুজিলে নহয়? বোপাইও, এইবোৰ বোৱাৰীয়ে কি কৈছে? আমি এতিয়া ক'লৈ যাম? তই বোৱাৰীক বুজাচোন। মা, তুমি তাইৰ ওপৰত হাত তুলি বহুত বেয়া কাম কৰিলা। মই তাইক বুজাব নোৱাৰোঁ, আৰু তাইৰ সিদ্ধান্তও সলনি কৰিব নোৱাৰোঁ। মোক ক্ষমা কৰি দিবা। মই জীয়াই থকা অৱস্থাত এইবোৰ কি দেখিছোঁ? নিজ পুত্ৰ বোৱাৰীয়ে আমাৰ ঘৰৰ পৰা উলিয়াই দিছে। ক'লৈ যাম আমি? চিন্তা নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। আমাৰ কপালে ফুটাও, ব'লা এইখন ঘৰৰ পৰা ওলাই যাওঁ। দেহা থাকে মানে ক'ৰবাত কিবা নহয় কিবা কৰি খাম আৰু। মা, এনেকৈ ছাডেনলি ওলালিহি যে? তোলৈ বৰকৈ মনত পৰি আছিল, সেইকাৰণে গুচি আহিলোঁ। ভালেই কৰিলি দে। ভালে আছ নহয়? ভালে আছোঁ। বিয়নী ক'ত গ'ল? দেখা নাই যে? কি ক'বা আৰু মা, আজি ৰাতিপুৱা ঘৰত অলপমান তৰ্কাতৰ্কি হ'ল, কাজিয়া নিচিনাই হ'লগৈ আৰু খঙতে
মা দেউতাক ঘৰৰ পৰা ওলাই যাবলৈ ক'লোঁ আৰু তেওঁলোকে ওলাই গ'ল। খঙতে কি কৈ পালোঁ একো ধৰিবই নোৱাৰিলোঁ। পাছতহে বেয়া লাগিছে, বুঢ়াটো বেমাৰী হৈ আছিলে। এইবোৰ তই কি কৈছ হা? শাহুৰ শহুৰক এনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়াইছ? চি 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 চি, মই তোক জন্ম দিয়া ছোৱালীজনী এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ দেই। তই ক'ত? তেওঁ আছে। ইমান অশান্তি কৰি থাকে, সেইকাৰণে খঙতে ওলাই যাগৈ বুলি কৈ দিলোঁ। আৰু বুঢ়া বুঢ়ীকেইটা ওলাই গ'লেই, তহঁতিনো বাৰু এনেকৈ নিবিচৰাকৈ থাকিব লাগেনে? এই ক'ৰবাত আছে চাগে, নিজে আহিব। চা মাজনী, শাহুৰ শহুৰক নিজৰ মা দেউতা বুলি ভাবিব লাগে, আৰু তই এনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়াই দিছ। তহঁতি বহুত ভুল কাম কৰিছ। মই আৰু ইয়াত নাথাকোঁ, মই যাওঁ। কিন্তু মা, চা তোক মই তেনেকুৱা সংস্কাৰ দিয়া নাছিলোঁ, নাজানো তই ক'ৰ পৰা ওলালি এনেকুৱা। তই যেতিয়ালৈকে তোৰ শাহুৰ শহুৰক বিচাৰি নান তেতিয়ালৈকে তই মোক তোৰ মুখ নেদেখুৱাবি। মই যাওঁ। তহঁতি কিন্তু বহুত ডাঙৰ ভুল কৰিলি, এদিন বহুত পস্তাবি মাক বাপেকৰ মনত দুখ দিয়া। এনেকৈ কৰিব নাপায় মাজনী। চি 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 চি, মই যে এনেকুৱা এটা কথা শুনিম বুলি ভবা নাছিলোঁ দেই। মোৰ ছোৱালী আজি শাহুৰ শহুৱেকক ঘৰৰ পৰা উলিয়াব পৰা হ'ল। তহঁতি ভালে ভালে বিয়নীক ঘৰলৈ লৈ আহ, নহ'লে মই এইখন ঘৰত আৰু কেতিয়াও নাহোঁ, আৰু তহঁতকো আমাৰ ঘৰলৈ যাবলৈ নিদিওঁ। মোক ক্ষমা কৰি দিয়া মা, মোৰ ভুল হ'ল। আমি এতিয়াই মা দেউতাক বিচাৰি যাম। গোটেই জীৱন সেইখন ঘৰত কটালোঁ। আজি বুঢ়া বয়সত এনেকৈ ৰাস্তাত বহি থাকিব লাগিব বুলি ভবা নাছিলোঁ। তাকেই ক'লৈ যাওঁ কি কৰোঁ একো ভাবিবই পৰা নাই দেখোন। তুমি চিন্তা নকৰিবা, কিবা এটা উপায় নিশ্চয় ওলাব। বিয়নী পিয়নী আপুনি? বিয়ৈ, মই আপোনালোকৰ আগত বহুত লাজ পাইছোঁ। মোৰ ছোৱালীয়ে আপোনালোকক এনেকৈ ঘৰৰ পৰা উলিয়াই দিছে। ইয়াতকৈ আৰু লাজৰ বিষয় মোৰ কাৰণে কি হ'ব পাৰে কওকচোন? আজি যদি মই আপোনালোকৰ ঘৰলৈ ফোন নকৰাকৈ নগ'লোহেঁতেন, এইবোৰ কথা গমেই নাপালোহেঁতেন। মই আপোনালোকক ঘৰলৈ নিবলৈ আহিছোঁ বিয়নী। বলক, আপোনালোকৰ কোনো দৰকাৰ নাই নিজৰ ঘৰখনৰ পৰা এনেকৈ ওলাই আহিবলৈ। তাই আপোনালোকক উলিয়াবলৈ সাহস ক'ত পালে? নিজৰ ছোৱালী হ'লেও মই তাইক বহুত গালি পাৰিছোঁ। পাৰিলে আপোনালোকে তাইক ক্ষমা কৰি দিব। বলক এতিয়া ঘৰলৈ বলক। নাই নাই বিয়নী, আহিলোঁ যেতিয়া আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ। আমাৰ সেইখন ঘৰত স্থান নাই। তেনেকৈ নক'ব দেউতা। মই বহুত অহংকাৰী হৈ গৈছিলোঁ। মই বুজিয়ে পোৱা নাছিলোঁ মা দেউতাৰ মূল্য। আজি মায়ে মোক ইমানখিনি কোৱাৰ কাৰণে আজি মই বুজি পালোঁ মাক দেউতাকৰ মূল্য। মোক পাৰিলে ক্ষমা কৰি দিয়ক। আমি আপোনালোকক নিব আহিছোঁ মা দেউতা। বলক, আজিৰ পৰা আৰু মই কেতিয়াও আপোনালোকক তেনেকুৱা ব্যৱহাৰ নকৰোঁ। মা দেউতা, আমাৰ ভুল হ'ল, আমাক ক্ষমা কৰি দিয়া। এবাৰৰ কাৰণে জানো আমাক ক্ষমা কৰি দিব নোৱাৰিবা? সেইখন আমাৰ সকলোৰে ঘৰ। বলক এতিয়া আমি ঘৰলৈ যাওঁ। আপোনালোকৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ মা দেউতা। বিয়নী, যি হ'ল হ'ল। এতিয়া তেওঁলোকে নিজৰ ভুল বুজি পাইছে যেতিয়া আপোনালোকে ঘৰলৈ উভতি বলক। মই আৰু জীৱনত কেতিয়াও এনেকুৱা ভুল নকৰোঁ। আপোনালোকক কেতিয়াও দুখ নিদিওঁ, নিজৰ মা দেউতাৰ দৰে চাম। ঠিক আছে বোৱাৰী, তোমালোকে যদি নিজৰ ভুলবোৰ বুজি পাইছা আৰু যদি আমাক এনেকুৱা নকৰোঁ বুলি ভাবিছা, তেতিয়াহ'লে মই ঘৰলৈ যাম। ব'লা আমি ঘৰলৈ যাওঁ।